নগাঁৱত কমাৰ্চিয়েল গাড়ী ডিলাৰ এখনেই আছে, SK মটৰ্ছ। গতিকে দেখা পাইছে গাড়ী, ইয়াত আপুনি মহেন্দ্ৰা সুপ্ৰো পাব, জিটো পাব, জিটোৰ নিচিনা সৰু গাড়ী পাব, আপুনি DI পাব, DI EX পাব, বলেৰো পাব 2 টনৰ গাড়ী, বা ডাঙৰ ডাঙৰ গাড়ী লাগিলেও ইয়াত আছে। মানে গাড়ীৰ অভাৱ নাই, আপুনি বিচৰা যিকোনো কমাৰ্চিয়েল গাড়ী, ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী এইখন ডিলাৰত পাই যাব। দেখা পাইছে সুপ্ৰো পাই যাব আপুনি 1 লাখ টকা লৈ আহিলে, জিটো পাই যাব 1 লাখ টকা লৈ আহিলে, বা আপুনি ইণ্ট্ৰা V30 1.5 লাখ টকা লাগিব মাত্ৰ। যদি আপুনি ভাবি আছে যে আপোনাক এখন কমাৰ্চিয়েল গাড়ী লাগে, ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী লাগে, যিহেতু ভিডিঅ' বহুতে বনাই থাকে, বহু ভিডিঅ' পাই থাকে, আৰু আমিও ভিডিঅ' বনাই থাকোঁ, আৰু নগাঁৱত কমাৰ্চিয়েল গাড়ী ডিলাৰ এখনেই আছে, SK মটৰ্ছ। মানে ভাল ডিলাৰ, মানে ইয়াত আহিলে আপুনি ভাল এখন গাড়ী লৈ যাব পাৰিব বুলি মই ভাবোঁ। ইয়াত বহুত ভিডিঅ' বনাইছোঁ, বহুত গাড়ী দেখুৱাইছোঁ, বহুতে গাড়ী লৈ গৈছে ইয়াৰ পৰা, কাৰণ ইয়াত ভাল গাড়ী পাইছে, আৰু ভাল গাড়ীৰ লগতে ইয়াত ছাৰ্ভিচ ভাল পাইছে। যদি আপোনাক গাড়ী কিনাৰ পিছত যদি আপুনি আফটাৰ চেল ছাৰ্ভিচ ভাল পায়, তেতিয়া নিশ্চয় আপুনি গাড়ীখন লৈ পেলাই নিজৰ মনত এটা শান্তি লাভ কৰিব, কাৰণ গাড়ীখন লৈ যোৱাৰ পিছত যে আপোনাৰ ভয় নাথাকে যে গাড়ীখন চলালে বেয়া হৈ যাব নেকি। ইয়াত এটা আপোনাক সুবিধা দিয়া হয়, গাড়ী লৈ যোৱাৰ পিছত যদি কিবা গাড়ী চলাইছে 1 মাহ, উইদিন 1 মান্থ যদি আপুনি গাড়ীত কিবা অসুবিধা পাইছে, আপুনি ইঞ্জিনত কিবা অসুবিধা পাইছে, ইয়ালৈ নিশ্চিন্ত মানে আহিব, আপোনাক ইয়াত ফ্ৰীতে সকলোবোৰ কাম কৰি দিয়া হ'ব। ইমানখিনি ভৰসা দি আপোনাক ইয়াৰ পৰা গাড়ী ফুল ছাৰ্ভিচিং কৰাই পেলাই আপোনাক হেণ্ড অভাৰ কৰা হয়। গতিকে ইমানখিনি ভৰসা লৈ গাড়ী লৈ যোৱা মানে গাড়ীখন ভাল গাড়ী। গতিকে মই ভাবোঁ যে এনে সুবিধা পালে আপুনি নিশ্চয় এবাৰ ভিজিট কৰিব লাগে ডিলাৰ, আৰু ইয়াৰ গাড়ী ভাল লাগিলে গাড়ী চলাব, চলাই মেলি পৰীক্ষা কৰিব, পিছত ইয়াৰ পৰা গাড়ী লৈ যাব। গতিকে দেখা পাইছে গাড়ী, ইয়াত আপুনি মহেন্দ্ৰা সুপ্ৰো পাব, জিটো পাব, জিটোৰ নিচিনা সৰু গাড়ী পাব, আপুনি DI পাব, DI EX পাব, বলেৰো পাব 2 টনৰ গাড়ী, বা ডাঙৰ ডাঙৰ গাড়ী লাগিলেও ইয়াত আছে। মানে গাড়ীৰ অভাৱ নাই, আপুনি বিচৰা যিকোনো কমাৰ্চিয়েল গাড়ী, ছেকেণ্ড হেণ্ড কমাৰ্চিয়েল গাড়ী এইখন ডিলাৰত পাই যাব। গাড়ী দেখুৱাই যাম, আপোনাৰ হাতত মাত্ৰ থাকিব লাগিব 1 লাখ টকা। যদি আপোনাৰ হাতত 1 লাখ টকা আছে আৰু আপুনি ভাবিছে যে বিজনেছ কৰিম, গাড়ী এখন ল'ম, কমাৰ্চিয়েল গাড়ী ল'ম, তেতিয়া আপুনি এইখন ডিলাৰত আহিব পাৰে। দেখা পাইছে সুপ্ৰো পাই যাব আপুনি 1 লাখ টকা লৈ আহিলে, জিটো পাই যাব 1 লাখ টকা লৈ আহিলে, বা আপুনি ইণ্ট্ৰা V30 1.5 লাখ টকা লাগিব মাত্ৰ। মানে ফাইনেন্স কৰিবলৈ হ'লে আপোনাক 1 পৰা 1.5 লাখ টকা হ'লে সৰু গাড়ী পাই যাব, আৰু যদি অলপ মিডিয়াম ৰেঞ্জৰ গাড়ী লাগে আপোনাক 2 লাখ টকা লাগিব, আৰু যদি ডাঙৰ গাড়ী লাগে 2.5 লাখ টকাৰ পৰা আৰম্ভ। মানে 2.5 লাখ টকা দিলে কমাৰ্চিয়েল গাড়ী ইয়াৰ পৰা ওলাই লৈ যাব পাৰিব। এখন ডিলাৰৰ এড্ৰেছটো মই জনাই দিছোঁ। যদি আপুনি নগাঁৱত আহে, নগাঁৱৰ খুটিকুটি আহিব, মানে লক্ষীনগৰ চাৰিআলি আপুনি ক্ৰছ কৰি আহিলে খুটিকুটীয়া যোনটো গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড আছে বা মৰিগাঁও ট্ৰেভেলাৰ ষ্টেণ্ড আছে, গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ একেবাৰে কাষতে লাগি আছে আমাৰ SK মটৰ্ছ। বাহিৰত ডাঙৰকৈ চাইনবোৰ্ড লগোৱা আছে, আৰু ইয়াৰ লগতে আছে PVC আছে, অপজিট চাইডে আপুনি ভাৰত পেট্ৰলিয়াম পাব। মানে ইয়ালৈ আহিলে ৰাস্তাৰ কাষতেই আপুনি দেখা পাব ডাঙৰকৈ লিখা আছে SK মটৰ্ছ। আৰু যদি কিবা এড্ৰেছটোত অসুবিধা হৈছে, দাদাক ফোন কৰিব, ফোন কৰি আপুনি ইয়াৰ এড্ৰেছটো সুধি ল'ব আৰু ইয়ালৈ আহিব পাৰিব। গতিকে বেছি আৰু দেৰি নকৰোঁ, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ভিডিঅ'ত যদি গাড়ী ভাল লাগিছে ফোন কৰক বা ডিলাৰলৈ আহক, আৰু গাড়ী এখন পচন্দ কৰি ইয়াৰ পৰা লৈ যাব। ভাল ডিছকাউণ্ট পাব আৰু ভাল সুবিধা লাভ কৰিব। গতিকে আহক, আজিৰ আমাৰ ভিডিঅ'টো ইয়াতে আৰম্ভ হয়। আগতো জনাইছে দাদাই, এতিয়া মই জনাই দিছোঁ যে ইয়াত আপুনি 1 মাহলৈকে নিশ্চিত মনে গাড়ী চলাওক। কিবা যদি অসুবিধা ওলাব বুলি আপুনি ভাবে, তেতিয়া 1 মাহ আপুনি নিশ্চিত মতে চলাওক। আপোনাৰ কিবা অসুবিধা পালে আপুনি ডিলাৰলৈ আহিব পাৰিব। আফটাৰ চেল ছাৰ্ভিচ বহুত বেছি ভাল, সেইবুলি মই ভিডিঅ'ত ভালকৈ ক'ব পাৰিছোঁ। গতিকে আপুনি আহিলে ইয়ালৈ ভাল এখন গাড়ী লৈ যাব পাৰিব, আৰু গাড়ী লৈ যোৱাৰ আগতে আপুনি ভালদৰে পৰীক্ষা কৰিব নিশ্চয়, আৰু ইয়াত ভালকৈ ফুল ছাৰ্ভিচ কৰি পেলাই আপোনাক ফুল ছাৰ্ভিচিং কৰি পেলাই গাড়ী আপোনাক হাতত দিয়া হয়। মানে গাড়ী লৈ যোৱাৰ আগত নতুন গাড়ী এখন কিনাতে যেনেকৈ আপোনাক ছাৰ্ভিচিং কৰি দিয়া হয়, ছেইম আপুনি ছেকেণ্ড হেণ্ড গাড়ী বুলি ক'ব নোৱাৰিব, ইমান ধুনীয়াকৈ ছাৰ্ভিচিং কৰি দিয়া হ'ব। আৰু লৈ যোৱাৰ পিছতো নতুন গাড়ীটো ইমানখিনি ফেচিলিটি নিদিয়ে, 1 মাহলৈকে চাব নিদিয়ে। মানে ইয়াত আপুনি 1 মাহলৈকে নিশ্চিত মতে চলাব, গাড়ী অসুবিধা হ'লে ইয়ালৈ আহিব পাৰিব। গতিকে দেৰি নকৰোঁ, গাড়ী দেখুৱাই যাওঁ, একদম ভাল গাড়ী দেখুৱাই যাম। গাড়ীত আপুনি ভিডিঅ'ত গাড়ী পচন্দ হোৱাৰ লগে লগে স্ক্ৰীণত নাম্বাৰ আছে, কল কৰি ডিলাৰলৈ আহিব, ভালকৈ চাব, গাড়ী লৈ যাব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন ইণ্ট্ৰা V30, এখন 2022 চনৰ হয়। এইখন গাড়ীৰ দাম ৰাখিছোঁ আমি 5,50,000 টকা। ইণ্ট্ৰা V30 হয়, আস্কিং প্ৰাইচ 5,50,000 হয়, 5,50,000 টকা। গাড়ী ইণ্ট্ৰা V30টো অলপ লম্বা থাকে, আপোনাৰ গাড়ীৰ পিছফালে বডিটো 8 ফুট থাকে, আৰু টায়াৰৰ চাইজ 14 থাকে। টায়াৰ আমি মোটাগুটিৰ লগাই দিছোঁ, নতুন টায়াৰ লগোৱা আছে, নতুন টায়াৰ লগোৱা আছে। পিছফালে আপোনাৰ দুইটাই নতুন আছে, আগফালেও ভাল আছে, আগফালে ৰেডিয়েল আছে। গাড়ীখন অৰিজিনেল পেইণ্টত আছে,
5,50,000 টকা ৰাখিছো গাড়ীখন। গাড়ীখনৰ দাম হৈছে 5,50,000 আৰু যদি আপোনাক ফাইনেন্সত লাগে কিমান দিব লাগিব? 150, 1.5 লাখ দিলে আহি যাব। 1.5 লাখ টকাত আপুনি ইন্ট্ৰা V30 লৈ যাব পাৰিব। ফাইনেন্সত আপুনি 1.5 লাখ টকা দিলে ইন্ট্ৰা V30 লৈ যাব পাৰিব SK মটৰ্ছৰ পৰা। পাৰিব? ঠিক আছে, বহুত ধুনীয়া গাড়ী। এখন আছে সুপ্ৰো। এখন মহিন্দ্ৰা সুপ্ৰো, এখন 2018 হয়। এখনৰ দাম মাত্ৰ 2,50,000 টকা। 2,50,000 টকা। গাড়ীখন আপোনাৰ টায়াৰ নতুন লগোৱা, টায়াৰ নতুন হৈ আছে। টায়াৰ আগফালে নতুন আছে, পিছফালেও নতুন আছে। পিছফালে গাড়ী কালাৰ যদি ধুনীয়া দৰকাৰ হয় আমি লগাই দিম। গাড়ীৰ টায়াৰ একদম নতুন আছে। আৰু যদি আপোনাৰ গাড়ীত কিবা টায়াৰৰ কিবা অসুবিধা পাইছে যিকোনো গাড়ীত, তাৰ লগত কথা পাতিব। আপোনাৰ লগত কথা পাতি গাড়ীৰ টায়াৰ চেঞ্জ কৰিবলগীয়া থাকে, টায়াৰো আপোনাক চেঞ্জ কৰি দিয়া হ'ব। এখন কিমান কৈছে আস্কিং দাদা? 2,50,000 টকা। 2,50,000। আৰু কিমান চলিছে আপুনি ফোন কৰি সুধি ল'ব, যদি আমি ভিডিঅ'ত জনোৱা নাই, কিয়নো গাড়ীৰ ৰানিংটো বহুত মনত নাথাকে। এইবুলি কৈ দিছো, বহুতে কমেণ্ট কৰিব। যদি আপোনাৰ গাড়ী ভাল লাগিছে, যিকোনো গাড়ী ভাল লাগিছে, আপুনি সেই গাড়ীক লৈ পেলাই কুৱেশ্যন কৰিব, যিবা সুধিব লাগিলে আপোনাক জনাই দিব। ঠিক আছে, এখন 1 লাখ দিলে ওলাই যাব। 1 লাখ টকা থাকিলে আপুনি এই সুপ্ৰো লৈ যাব পাৰিব। ধুনীয়া গাড়ী, ফাইনেন্সত আপুনি 1 লাখ টকা দিব লাগিব মাত্ৰ। ঠিক আছে, আৰু এখন আছে জিতু। এখন মহিন্দ্ৰা জিতু হয়, ডিজেলৰ হয়। গাড়ীখন 18 হয়, মাত্ৰ 1.5 লাখ টকা। মাত্ৰ 1.5 লাখ। হয় হয়, 1.5 লাখ টকাত আমি ট্ৰান্সফাৰ পেপাৰ আপডেট কৰি ট্ৰান্সফাৰ কৰি দিম। আৰু যদি কোনোবাই ভাবিছে মই নিজে কৰি ল'ম, নিজে কৰি ল'ব লয়, তেতিয়া 1 লাখ টকাত এইখন গাড়ী। 1 লাখ টকা মানে যদি আপোনাৰ হাতত 1 লাখ টকা আছে আৰু আপোনাক কেছত গাড়ী লাগে, ভাল গাড়ী লাগে, 1 লাখ টকা দিলে আপুনি এখন লৈ যাব পাৰিব। কিন্তু ইয়াৰ এটা কথা জানিব লাগিব, আপুনি আপোনাৰ ইয়াৰ ডকুমেণ্টটো নিজে কৰিব লাগিব। নিজে আপুনি ইনক্লুডিং ডকুমেণ্টেশ্যন কৰাই ইয়াৰ পৰা লৈ যাব বিচাৰিছে, তেতিয়া আপুনি 1.5 লাখ টকা দিব লাগিব। 1.5 লাখ টকা দিলে এখন লৈ যাব পাৰিব, ফাইনেন্স নহ'ব এখনত। এখন কেছত ল'ব লাগিব। এখন আপোনাৰ 2019 হয়, গাড়ীখন BS4 হয়, ডিজেলৰ হয়। যদি কাৰোবাৰ ডিজেলৰ আপোনাৰ জিতু লাগে, মহিন্দ্ৰা জিতু লাগে, এইখন গাড়ী ল'ব পাৰিব 2,50,000। 2,50,000 এখন 2,50,000 টকা ডিজেলৰ জিতু হয়, 2019 গাড়ী। হয় হয়। আৰু আমাৰ তাতে পেট্ৰলৰ আছে 2021। সেইখন যদি লয় আপোনাৰ 3 লাখ টকাত ল'ব পাৰিব। 2023 আছে, সেইখন ল'লে আপোনাৰ 3,70,000 টকা পৰিব। 2023 সেইটো পেট্ৰল। 2023 পেট্ৰল 3 লাখ কিমান 70,000 টকা। 3,70,000 টকা 2023 জিতু পেট্ৰল হয় এখন সুপ্ৰো। আৰু এখন মহিন্দ্ৰা সুপ্ৰো হয়, এইখন 2022 হয়। এখন 4,10,000 টকা ৰাখিছো। গাড়ীখন ডিজেলৰ হয়, 4,00,000 ডিজেলৰ হয়। আৰু গাড়ীৰ টায়াৰ গোটেই কেইটা নতুনেই আছে, পিছফালে মোটা গুটি আছে। গাড়ীৰ টায়াৰ নতুন হৈ আছে আৰু মহিন্দ্ৰা সুপ্ৰো হয়। গাড়ীৰ টায়াৰ নতুন, গাড়ীৰ কালাৰ একদম জেনুইন কালাৰ হয়। মহিন্দ্ৰা সুপ্ৰো আমাৰ লগত আৰু 21 আছে, 23 আছে, 24 আছে। 21, 23, 24 মানে ফোন কৰিলে আমি জনাই দিম। 21 পাই যাব, 23 পাই যাব, 24 পাই যাব। হয়, গাড়ী ফোন কৰিলে আপোনাক গাড়ীৰ সবিশেষ ডিটেইলছ দি দিব। যদি কিবা ফটো লাগে, ভিডিঅ' লাগে, হোৱাটছআপত আপোনাক দি দিয়া হ'ব। 1 লাখ টকা যদি ফাইনেন্সত দিয়ে ওলাই লৈ যাব পাৰিব। হয় হয়। আৰু এতিয়া আপোনাৰ য়োদ্ধা, টাটা য়োদ্ধা 2 টনৰ দেখাম। এইখন গাড়ী 2 টনৰ হয়, 2023 চনৰ হয়। এখন গাড়ীৰ দাম ৰাখিছো 8 লাখ টকা। 8 লাখ হয়। 2000 কিমানৰ কৈছে? 2023 চনৰ হয়। 2023 য়োদ্ধা 2.0 ধুনীয়া গাড়ী, কালাৰ একদম আপুনি জেনুইন পাব। টায়াৰ নতুন লগাই দিয়া হ'ব নেকি? আগৰ টায়াৰ ভালে আছে, পিছফালে নতুন লগোৱা আছে। পিছফালে নতুন লগোৱা আছে, আগফালে ভালেই হৈ আছে। কিমান কৈছে আস্কিংটো? এইটো আপোনাৰ 8 লাখ টকা। 8 লাখ টকা ন? হয়। 8 লাখ আস্কিং আছে আৰু অন টেবল বহিলে নেগোচিয়েবল কৰিব। ফাইনেন্সত কিমান দিব লাগিব? 2 লাখ টকা দিলে আহি যাব। 2 লাখ টকা দিলে আপুনি 2023 হয়, 2023 য়োদ্ধা 2.0 লৈ যাব পাৰে। ধুনীয়া গাড়ী, নতুন বুলি ক'লে ভুল নহ'ব, মানে ভাল গাড়ী হৈ আছে, ভাল কণ্ডিশ্যনৰ গাড়ী লৈ যাব পাৰিব। আৰু এখন আছে য়োদ্ধা 2.0, এইটো য়োদ্ধা 1700 হয়। 1700 নেকি? এখনৰ দাম 5,50,000 টকা। এখন য়োদ্ধা 1700, 5,50,000। 5,50,000 2020 চনৰ হয়। 2021 আছে 5,70,000 টকা। 21 এখনৰ টায়াৰ গোটেই কেইটা নতুন আছে। টায়াৰ নতুন আছে আৰু কালাৰ দেখা পাইছে, কোনো ধৰণৰ স্ক্ৰেচ নাই, কোনো ধৰণৰ ডেন্ট আপুনি দেখা নাপায়। য়োদ্ধা 1700 ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। কিমান আস্কিংটো আকবাৰ? 5,50,000 টকা। আৰু ফাইনেন্সত 1.5 লাখ দিলে আহি যাব। 1.5 লাখ টকা দিলে আপুনি 5,50,000 টকাত আমি গাড়ী আপুনি ফাইনেন্স কৰি লৈ যাব পাৰিব। 1.5 লাখ টকা দিলে আপুনি ফাইনেন্সত ওলাই লৈ যাব পাৰিব। হয়। এখন DI RX হয়। এখন 2019 মডেল হয়। আৰু এইখন আপোনাৰ গাড়ীখন BS4 হয়। গাড়ীখন বহুত ধুনীয়া, টায়াৰ গোটেই কেইটা নতুন আছে, পিছফালে এটা পুৰণা আছে, আমি নতুন লগাই দিম। টায়াৰ নতুন, একদম টায়াৰ ফুল আপডেট আছে, নতুনকে আমি বনোৱা আছে, পেপাৰ বনোৱা আছে, পেপাৰ একদম নতুনকে বনোৱা আছে।
RX DI RX ন হয় হয় হয়। এখন গাড়ীৰ দাম 4 লাখ টকা ৰাখিছো 4 লাখ টকা এখন গাড়ীৰ দাম 4 লাখ টকা আৰু ৰখা হৈছে DI EX যদি লাগে EX ও আছে আমাৰ EX ও লগত আছে। DI EX BS3 ও আছে DI আমাৰ লগত বহুত কেইটা আছে হয়। ফোন কৰিলে আমি জনাই দিম যি লাগে যদি আপুনি কমাৰ্চিয়েল গাড়ী কিনিম বুলি ভাবিছে আৰু আপোনাৰ মনত যি গাড়ী নামে আছে আপুনি দাদাক ফোন কৰি সুধিলে হ'ব আপুনি ফোন কৰিলে দাদাই সেই গাড়ী হয় থাকিবই যদি নাথাকেও এৰেঞ্জ কৰি দিবলৈ চেষ্টা কৰিব হয় কিন্তু আপুনি যদি ফোন কৰিছে গাড়ী ল'ম বুলি SK Motors আহিব বুলি নিশ্চয় ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব খালি আপুনি ফোন নম্বৰটো সেভ কৰিব আৰু ফোন কৰি আৰু আহিব ডিলাৰলৈ ভিজিট কৰিব এখন গাড়ী হল আপোনাৰ বলেৰো মহেন্দ্ৰ বলেৰো মেক্স এখন 2 টনৰ হয় গাড়ীখন 2 টনৰ গাড়ীখন 2 টনৰ হয় গাড়ীখনৰ টায়াৰ পিছফালে নতুন লগাই দিয়া হ'ব আৰু গাড়ীখনৰ দাম ৰাখিছো 10 লাখ টকা 10 লাখ টকা হয় 10 লাখ টকা 2 টনৰ গাড়ী বলেৰো মেক্স পিকআপ ন বলেৰো মেক্স পিকআপ 2 টনৰ গাড়ী হয় গাড়ী খুব ধুনীয়া হৈ আছে দেখাই পাইছে ভিডিঅ'ত বা আপুনি ডিলাৰলৈ আহিলে নিশ্চয় গাড়ী চাই পেলাই পছন্দ হ'ব গাড়ী টায়াৰ নতুন লগাই দিয়া হ'ব টায়াৰ নতুন লগাই দিয়া হ'ব চিন্তা কৰিব নালাগে আৰু 10 লাখ টকা আস্কিং আছে আৰু আহিলে কিবা পূজাৰ আগত আহিলে নেগোচিয়েবল কৰিব দিয়ক আৰু ফাইনান্সত কিমান লৈ দিব লাগিব ফাইনান্সত আপোনাৰ মিনিমাম 250 ওপৰত দিলে বেছি ভাল 2.5 লাখ টকা মিনিমাম মানে মিনিমাম 2.5 লাখ টকা দিব লাগিব আপুনি যদি বলেৰো মেক্স পিকআপ ল'ব লাগে আৰু 2 টনৰ ন 2 টনৰ গাড়ী হয় আপুনি মিনিমাম 1700 এখন আছে 1700 1.7 HD এখন আছে 10 ফুটি সেইখনৰ দাম 9,50,000 টকা 9,50,000 হেতু হয় 10 ফুটি ন 9,50,000 টকা হয় হয় ঠিক আছে এখন দেখাব এখন BS3 হয় গাড়ীখন 2015 মডেল হয় এখনৰ দাম ৰাখিছে 3,50,000 টকা 3,50,000 কিমান মডেল কৈছে 15 মডেল আকৌ BS4 যদি কাৰোবাৰ লাগে আপোনাৰ 19 মডেল আছে সেইখনৰ দাম ৰাখিছো 4,50,000 টকা 19 মডেল 19 মডেলো আছে 4,50,000 আস্কিং আছে আৰু অন টেবলত নেগোচিয়েবল কৰিব দাদাই হয় হয় ফাইনান্সত কিমান দিব লাগিব এখন এটো ললেতো আপোনাৰ ফাইনান্সত 2 লাখ টকা লোন হ'ব বাকিটো দিলে হয় 2 লাখ টকা লোন হ'ব বাকি যিমান থাকে ইমানখিনি আপুনি ডাউন পেমেন্ট দিব লাগিব এখন আছে বলেৰো এখন 4x4 হয় 2022 ৰ হয় এখনৰ দাম ৰাখিছো 6,50,000 টকা 6,50,000 টকা 4x4 বলেৰো হয় হয় আৰু বহুতক লাগে পাহাৰীয়া অঞ্চলত আপুনি 4x4 লাগে বহুতৰ বিচাৰি থাকে 4x4 আছে কিমান কৈছে আস্কিংটো 6,50,000 টকা 6,50,000 টকা আস্কিং আছে আৰু অন টেবলত নেগোচিয়েবল হ'ব ফাইনান্সত আপুনি 2 লাখ টকা দিব লাগিব নেকি 1.5 লাখ টকা দিলে হ'ব এইটো আপোনাৰ 2 লাখ টকা দিব লাগে বলেৰো ললে অলপ কম হলেও মিলি যাব মানে বলেৰো হলে 2 লাখ টকা দিব লাগে যদি সিভিল ভাল আছে কিবা কম অলপ কম হলে এইটো মিলি যাব এইটো অলপ চলপ কম হলে মিলিব কিন্তু বাকিবোৰ গাড়ীটো এনে বহুত দামী গাড়ী হয় কিন্তু আমি দাম কমকে ৰাখিছো কাৰণ আমাৰ ইয়াতে মানে হিলছ এলেকা নহয় পাহাৰীয়া এলেকা নহয় সেইকাৰণে কম বিক্ৰী হয় সেইকাৰণে আমি গাড়ীখনৰ দাম কমকে ৰাখিছো গাড়ীখনৰ দাম কমকে ৰাখিছো যদি আপুনি পাহাৰীয়া জেগাৰ পৰা চাই আছে আপুনি নিশ্চয় ইয়ালৈ আহিব লাগে ভাল ভাল গাড়ী আছে আৰু 4x4 গাড়ী ইমান কমত বেলেগত নাপাব আপুনি দিৰা বেলেগ চাইছে চাগে আৰু ভিজিট কৰিব কমত নাপাব 4x4 গাড়ী আছে 4 লাখ কিমান কৈছে 6,50,000 টকা 6,50,000 টকা আছে 2022 ৰ হয় হয় গাড়ী দেখুৱাইছো বহুত গাড়ী ইয়াত দেখুৱাইছো বহুত ষ্টকতো আছে দাদা গাড়ী ষ্টকত আছে গাড়ী আছে আমাৰ ভিউৱাৰ্ছক জনাই দিব বহুতে ভিডিও চাই আছে হয়তো নিজৰ ভাল লগা গাড়ী পোৱা নাই ইয়াত কি গাড়ী আছে আৰু আমাৰ তাতে ইউধা 1700 আছে 2. ইউধাও আছে বলেৰো 1.7 আছে 23 মডেল বা 21 মডেল আৰু এস গল ইয়াত দেখুৱা হোৱা নাই এস গল আমাৰ লগত ডিজেলৰো আছে পেট্ৰলৰো আছে মানে গাড়ীৰ অভাৱ নাই যদি ইয়াত যিমান গাড়ী দেখা পাইছে পাৰ্কিংত আৰু বেছি গাড়ী আছে ভিডিও আহি থাকিব গাড়ী ষ্টকত আপডেট হোৱাৰ লগে লগে ভিডিও আহি থাকিব আৰু যি ভাল লাগিছে গাড়ী আপুনি পছন্দ হোৱাৰ লগে লগে স্ক্ৰিনশ্বট লওক বা আপুনি ভিডিও শ্বেয়াৰ কৰক বা আপুনি স্ক্ৰিন নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি গাড়ী বিষয়ে সোধক যদি কিবা জানিব আছে আৰু বেছি ভাল ডিলাৰলৈ আহি আপুনি গাড়ী চলাই পৰীক্ষা কৰক গাড়ী আমাৰ কাম হ'ল গাড়ী দেখুৱাই যোৱা ভাল ভাল ডিলাৰত গৈ ভাল গাড়ী দেখুৱাই যোৱা আৰু ইয়াত আহিছোঁ আমি আহি থাকোঁ প্ৰত্যেক মাহত ভাল ভাল গাড়ী দেখুৱাই যাওঁ গাড়ী ভাল লগাৰ লগে লগে এক্সপাৰ্ট লৈ আহক যেনেকৈ আহক গাড়ীখন ভালকৈ পৰীক্ষা কৰি লৈ যাওক আৰু আপোনাৰ সপোনৰ বাহনখন হয়তো ইয়াতে পাই যাব মই ভাবিছোঁ আৰু ইয়াত পূজাৰ আগত ভাল ভাল অফাৰো আছে আহিলে নিশ্চয় অফাৰ দিব আৰু আপোনাক অফাৰ মানে এনেকা অফাৰ নহয় আমি ভিডিও চাই আহিলে কিবা এটা চাই দিব মানে ভিডিও চাই আহিলে এনেকা অফাৰ নিদিয়ে যে আপোনাক ফুল টেংক তেল দিব এনেকা নহয় আমাৰ মানে দুকাবাস কাম নহয় মানে কাস্টমাৰ যেনেকে ভাল হয় আমি কথা ভালকে পাতি লওঁ সন্মুখত পাতি মানে গাড়ীৰ দামত আপুনি অলপ নেগোচিয়েবল পাই যাব এক্সট্ৰা এনেকা ধৰণৰ তেল ভৰাই দিয়া বা কিবা কৰি দিয়া এই ধৰণৰ অফাৰ নাই আপুনি
আপোনাৰ গাড়ীৰ প্ৰাইজত আপুনি নিশ্চয় ডিছকাউণ্ট লাভ কৰিব হয় হয়। আৰু গাড়ী যদি আপুনি এই ভিডিঅ'টো আপুনি যদি ফেচবুকত চাই আছে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো পায় আৰু গাড়ী এখন ল'ব পাৰে আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তেতিয়ালৈ চাই থাকিব মিক্সমৰ ব্লগ ইউটিউব চেনেলটো নমস্কাৰ